নামত গছ কটা বন্ধ কৰক গছ কটা মানি লোৱা নহ'ব গছ কটা কোনো কাৰণে মানি লোৱা নহ'ব পৰিৱেশ ধ্বংস কৰিবলৈ দিয়া নহ'ব বিষয় হয় ইমান বিভাগ হয় গছ কটা বন্ধ কৰক প্ৰশাসন হুঁচিয়াৰ প্ৰশাসন হয় গছ কটা বন্ধ কৰক ৰাস্তা বহলৰ নামত গছ কটা মানি লোৱা নহ'ব আমি ৰেছপন্সিবল নেকি তাৰ কাৰণে আপুনি মানে কেলে নাজানিব আপুনি আমি জানিব লাগিব এখন কাগজখন কেলে তেতিয়া লোকেল সমস্যা কি জানিব লাগিব যিকোনো ৰাজহুৱা স্বাৰ্থ বা ৰাজহুৱা মানে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে আমি ইনফৰমেশ্যন চাৰ্কুল অফিচাৰকে কৰিম তেওঁলোকৰ দায়িত্ব আপোনালোকক জনোৱা তেখেতৰ দুৰ্বল তেখেতক শুনক আপোনালোকৰ মাজত আমি ছাত্ৰ সন্থা কেতিয়াও উন্নয়নৰ বিৰোধী নহয় মৰাণ নাহৰকটীয়া সংযোগী পথটো বহলীকৰণৰ বাবে এটা অভিযোগ উঠি আছিল যে ইয়াত থকা গান্ধী উদ্যানৰ মৰাণৰ গান্ধী উদ্যানৰ গছসমূহ কাটি পেলোৱা হ'ব বুলি আমি সেই অভিযোগৰ ভিত্তিত আমি ছাত্ৰ সন্থাই মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আজি দুদিন পূৰ্বে আমাৰ চাৰ্কুল অফিচাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমি স্মাৰকপত্ৰত এটা কথা আমি স্পষ্টকৈ বুজাই দিছিলোঁ যে ৰাস্তাটো বহলীকৰণৰ কাৰণে যাতে কোনো কাৰণত এই উদ্যানত থকা গছসমূহ কৰ্তন কৰা নহয় আৰু সেইমতে তেখেতলোকে এটা কথা কৈছিল যে ৰাস্তাটো যি উদ্যানখনত যি গছ আছে সেই গছ নকটাকৈ বা যদিও কাটিব লাগে প্লেণ্টেশ্যন কৰি কিছুদিন ৰৈ মেলি তেনেধৰণে কিবা পৰিকল্পনা বেলেগভাৱে পৰিকল্পনা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি ৰাতি চোৰৰ নিচিনাকৈ আহি এই গছসমূহ উদ্যানৰ গছসমূহ মাত্ৰ দুজোপা গছ থৈ বাকী পুৰণি গছসমূহ কাটি পেলাইছে গতিকে এই কথাটো আমি তীব্ৰ ভাষাৰে কঠোৰ ভাষাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা জনাইছোঁ গোলকীয় উষ্ণতা বৃদ্ধি কেনেধৰণে হৈছে সেই কথা আমি সকলোৱে অৱগত গতিকে ইয়াত এই গছৰ তলত বা এই গছকেইজোপাই এই অঞ্চলটোক মানে এটা সুস্থ পৰিৱেশ বা এটা ঠাণ্ডা পৰিৱেশ গছকেইজোপাই দি আহিছিল গতিকে এচি ৰুমত বহি এচিৰ হাৱা খাই থকা অফিচাৰে এই কথা অনুভৱ কৰিব নোৱাৰিব এই গছকেইজোপাই কেনেধৰণে ইয়াৰ ৰাইজক সকাহ প্ৰদান কৰি আছিল গতিকে এচি ৰুমত বহি এই গছে কি মানে কেনেধৰণে এই মৰাণ নগৰখনৰ সৌন্দৰ্য বৰ্ধন কৰিছে বা কেনেধৰণে অক্সিজেন প্ৰদান কৰি আছে সেই কথা হয়তো তেখেতলোকে উপলব্ধি কৰিব নোৱাৰে গতিকে এচি ৰুমৰ বাহিৰত আহি তেখেতলোকে ফিল্ডত আহি এইবোৰ যদি পৰ্যবেক্ষণ কৰিলে হয় তেতিয়াহ'লে এই গছকেইজোপা আজিৰ দিনত বাচি থাকিল হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত